নমস্কাৰ মই আজি এটা ভিডিঅ' বনাই আছো। এই ভিডিঅ'টো আপোনালোকে মনোযোগ দি শুনিব। বৰ্তমান যুগত বিভিন্ন ধৰণৰ মানুহ অজা কবিৰাজ তান্ত্ৰিক বিচাৰি ফুৰে। মাল টানা, ওপৰৰ মাল টানা, ষ্টক মাল টানা, নাইবা তলৰ মাল টানা, আণ্ডাৰগ্ৰাউণ্ডৰ, গতিকে বিভিন্ন ধৰণৰ অজা কবিৰাজ বিচাৰি ফুৰে, কিন্তু মানুহ নাপায়। পায়, টানিব জানে, ৰাখিব নাজানে। পায়, ৰাখিব জানে, টানিব নাজানে। গতিকে এনেধৰণৰ কবিৰাজ তান্ত্ৰিক অজা আজিকালি বহুত ধৰণৰ ওলাইছে, কাম নাই, নাজানে, অভিজ্ঞতা নাই। গতিকে আপোনালোকে নিজে এইটো শিকি লওক, কৰিব পাৰিব। এটা সাধনা আছে, এই সাধনাৰ জৰিয়তে এটা মন্ত্ৰ আছে। এই মন্ত্ৰটো যদি আপোনালোকে 7 দিন, মাত্ৰ 7 দিন, সেই মন্ত্ৰটো যদি 7 দিন মাত্ৰ সাধনা কৰে, তেতিয়াহ'লে সেই মন্ত্ৰৰ দ্বাৰা টানিব পাৰিব, সেই মন্ত্ৰটোৰ দ্বাৰাই ৰাখিবও পাৰিব। এটা ৰাখা মন্ত্ৰ, যিটো ষ্টক কৰা সেইটো বেলেগ, টানি অনা মন্ত্ৰটো বেলেগ, মালটো যদি গুচি নাযায় তাৰ মন্ত্ৰটো বেলেগ। গতিকে পাতালপুৰী বান আৰু যিটো আকাশৰ বান, গতিকে এইটো জানিব লাগিব। ওপৰৰ বানটো বেলেগ, তলৰ বানটো বেলেগ, আৰু বস্তুটো ষ্টক কৰা মালটো বেলেগ। গতিকে আপোনালোকে যোগাযোগ কৰিব, এইটোৰ বিষয়ে নিশ্চয় গম পাই যাব কামটো কেনেকৈ কৰিব লাগে। ফুল গেৰাণ্টি কাম। যিকোনো জেগাত যদি আপোনালোকৰ তাল নিব লাগে, তলৰ হওক বা ওপৰে হওক, গেৰাণ্টি আছে, ফুল গেৰাণ্টি, কাম কৰিব পাৰিব। আপোনালোকে যোগাযোগ কৰিব এইটো চেনেলৰ লগত। বুজি পাইছে? সকলোৱে বুজি পাইছে নিশ্চয়। আপোনালোকে যদি বুজি নাপায়, ভিডিঅ'টো টানি টানি চাব। আজিৰ যুগত বিভিন্ন ধৰণৰ অজা কবিৰাজ তান্ত্ৰিক আছে, কিন্তু বহুতে বহুত কয়, কিন্তু কৰিব নাজানে। কিন্তু মই ক'ব বিচাৰিছোঁ কোনটো, যে টানা কাম, তলৰ হওক বা ওপৰে হওক, ফুল গেৰাণ্টি। কিন্তু এটা মন্ত্ৰ আছে, এইটো সাধনা কৰিব লাগিব। ওপৰৰ মন্ত্ৰ বেলেগ, তলৰ পাতালপুৰি যিটো বান এইটো বেলেগ, আৰু মালটো ষ্টক কৰাৰ পিছত যদি মালটো গুচি নাযায় সেইটো মন্ত্ৰ বেলেগ। গতিকে আপোনালোকে যোগাযোগ কৰিব। মই কৈ আছোঁ আসাম, ইণ্ডিয়া, কামৰূপ ডিষ্ট্ৰিক্ট। আসাম, ইণ্ডিয়া, মই কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা কৈ আছোঁ। গতিকে আপোনালোকে যোগাযোগ কৰিব পাৰিব এইটো চেনেলত। মোৰ নাম্বাৰটো হ'ল 9678832849। মোৰ নাম্বাৰ আকৌ এবাৰ কৈ আছোঁ, 9678832849। এইটো নাম্বাৰত যোগাযোগ কৰিব। কোনোবা যদি শিকিবৰ ইচ্ছা আছে, আপোনালোকে গুৰু বুজি আপোনালোকে শিকি ল'ব পাৰিব, আপোনালোকে কৰিব পাৰিব টানা কাম। যিকোনো ফুল গেৰাণ্টি, 100% গেৰাণ্টি, 80% 90% নহয়। যিমান দূৰত নহওক, যিমান ওচৰত নহওক, তলত হওক বা ওপৰত হওক, নিশ্চয় বুজি পোৱা সকলে নিশ্চয় বুজি পাইছে এইটো কি ওপৰৰ মাল, কি তলৰ মাল। এইটো বহুতেই গম পায়, কিন্তু সেনেধৰণৰ কবিৰাজ তান্ত্ৰিক বিচাৰি ফুৰে, কিন্তু পায়। একফালে জানে, একফালে নাজানে। গতিকে এইবিলাক ঠিক নহয়। গতিকে মই ক'ব বিচাৰিছোঁ, যদি কোনোবাই এই তান্ত্ৰিক লাইনৰ এনেধৰণৰ মন্ত্ৰ যাদু, এই কলা যাদু যদি শিকিব খোজে, তেতিয়াহ'লে এইটো চেনেলত যোগাযোগ কৰিব। নিশ্চয় গুৰু বুজিব লাগিব। গুৰু বুজি আপোনালোকে মন্ত্ৰটো দি কাম কৰিব। গতিকে একদম ফুল গেৰাণ্টি। আকাশৰ বান কাটিলোঁ মেনামেনি, পাতালে বান কাটিলোঁ নাগিনী নাইঞ্জৰা, হৰি ৰহাই ৰূপহী কাহুলি, চস্কা কানু বিহুনী গুৰু খোজত, উৎপত্তি হক্তা কামৰ বীজ বানে সিদ্ধ গুৰু বা ৰক্ষা কৰা কামৰূপ কামক্ষৰ্মা। এই মন্ত্ৰটো, এইটো হ'ল পাতালপুৰী বান। এই বানটো জানিব লাগিব। অকল জানিলে নহ'ব, সাধন কৰিব লাগিব 1 সপ্তাহ। তাৰপিছত এই মন্ত্ৰটো যি কামতে লগাব, ওপৰৰ মাল হওক, তলৰ মালে হওক, আনাটো খাটাওঁ আৰু মালটো গুচি নাযায়, তাক আটকে ৰখাৰ কাৰণে এটা বেলেগ মন্ত্ৰ আছে। সেইটো হ'ল সাৰ আৰু খৰ ফৰুং উচুং গগন্দি অম চন্তৰে হুংকাৰে অমুকৰ। এই বস্তুটো, এই মালটো বন্দী। গতিকে এই মন্ত্ৰটো অকল জানিলে নহ'ব, সাধন কৰা সিদ্ধি মন্ত্ৰ হ'ব লাগিব। বহুত নীতি নিয়ম আছে। মানুহ যদি সকলোৱে অজা তান্ত্ৰিক হ'লে হয়, কিমান কিতাপ কিনি পেলাই মানুহ অজা হ'লে হয়, তান্ত্ৰিক হ'লে হয়, কবিৰাজ হ'লে হয়, কিন্তু কাম নাই। যিমানে কিতাপ কিনি পেলাই আপোনালোকে মন্ত্ৰ শিকক, কাম নাই। কিন্তু গুৰু নুবুজিলে বা মন্ত্ৰ সিদ্ধি নকৰিলে কোনো বস্তু কামত নাহিব। গতিকে মই কৈছোঁ, এইটো চেনেলত যোগাযোগ কৰিব। যিকোনো টানা মাল, ওপৰৰ হওক, তলৰ হওক,
টানিব পাৰিব ফুল গেৰাণ্টি 100% গেৰাণ্টি মাল টানাও যাব ষ্টক কৰাও যাব মাল লাইফত গুচি নাযায় কোনে গুচি মাল গুচি যায় কিছুমানে কয় মাল আনিব পাৰি কিন্তু ৰাখিব নাজানি আৰু ৰাখিব নোৱাৰি নহয় ৰাখিব নাজানো নহয় ৰাখিব জানিবা সব কৰিব পাৰিবা কিন্তু নীতি নিয়মত এই মন্ত্ৰ সাধনা কৰিব লাগিব তেতিয়াহ'লে আপোনালোকে যিকোনো কাম কৰিব পাৰিব গতিকে এইটো চেনেলত আপোনালোকে যোগাযোগ কৰিব মই নাম্বাৰটো দিছোঁ এই নাম্বাৰত যোগাযোগ কৰিব আৰু আমাৰ এই ইউটিউবৰ চেম্বাৰ আছে এই চেম্বাৰৰ যেটো এছিষ্টেণ্ট আছে তেখেতৰ নাম্বাৰটোও থাকিব ওপৰত কিন্তু মই যে কৈ আছোঁ এইটো হ'ল গুৰুমুখী মন্ত্ৰ এই হ'ল গুৰুমুখী মন্ত্ৰ যে মই পঢ়িলোঁ টানা মন্ত্ৰ বেলেগ ষ্টক কৰা মন্ত্ৰ বেলেগ ওপৰত টানা মন্ত্ৰ বেলেগ তলৰ বস্তু টানা মন্ত্ৰ বেলেগ আৰে ভাইবিলাক বিদক বস্তু আছে এইবিলাক জানিব লাগিব নীতি নিয়ম গতিকে যিকোনো মাল টানি আনা যিমান দূৰত নহওক দিল্লীৰ পৰা বম্বাই বোলে নহয় বম্বাইৰ পৰা গুৱাহাটী বোলে গুৱাহাটীৰ পৰা নহয় বোলে শ্বিলঙৰ পৰা নহয় ডিব্ৰুগড় সব কৰিব পাৰিব গতিকে আজি এই মই যিখিনি কথা কৈছোঁ আপোনালোকে মনোযোগ দি শুনিব যদি মনত নাথাকে ভিডিঅ'টো ভালকৈ টানি চাব আমাৰ ইউটিউবাৰ এছিষ্টেণ্ট আছে তেখেতৰ নাম্বাৰ থাকিব তেখেতৰ লগত যোগাযোগ কৰিব পাৰিব টেনশ্যন নাই আৰু মোৰ মন্ত্ৰটোৰ লগতে মই যিটো নাম্বাৰ দিছোঁ এইটো হ'ল এইটো মই কোৱাজন মোৰে নাম্বাৰ হয় মই হ'লোঁ তান্ত্ৰিক মোৰে নাম্বাৰ দিছোঁ গতিকে মোৰ লগতো যোগাযোগ কৰিব পাৰিব একো টেনশ্যন নাই বুজি পাইছে গতিকে আজি আৰু এবাৰ কৈ দিওঁ যদি কোনোবাই অজাতান্ত্ৰিক হবা ইচ্ছা আছে বা বহুত ধৰণৰ বস্তু যদি শিকিবৰ ইচ্ছা কৰিছে বিভিন্ন ধৰণৰ কলা যাদু মায়ং তন্ত্ৰ মন্ত্ৰ ফুল গেৰাণ্টি বস্তু আজিৰ দিনত নাপায় এইবিলাক বস্তু এইবিলাক আছিল 30 32 35 বছৰ আগৰ কাহিনী গতিকে সেই জামানাৰ এতিয়া মন্ত্ৰবিলাক কোনো মানুহ নাপায় সেই আগৰ মানুহবিলাক সব শেষ আগৰ মায়ং এতিয়া নাই এতিয়া আমাৰ এই মধ্য অসম লৱাৰ আসাম এতিয়া একেই হৈছে গতিকে আমাৰ ইফালৰ লৱাৰ আসামৰ ফালে যেনে পৰিস্থিতি এতিয়া মায়ঙতো হেনে পৰিস্থিতি ক'ৰবাত দুটা এটা আছে কথা হ'ল কি সি আগৰ দৰে নহয় যিবিলাক মেইন মানুহ শেষ এতিয়া ক'ৰবাত দুটা এটা যদি আছে আমি যিখিনি কৰোঁ তাত কৰি তাৰ আধাও নাজানে কিন্তু মুখেদি তামাম এডভাৰটাইজ কৰিব পাৰে কিন্তু কামত নাপায় গতিকে ৰাইজ বহুত ধৰণৰ মানুহ আছে পইচা পাতি খায় কাম কৰিব নোৱাৰে হেনে ভুল নকৰিব পাৰিলে নিজে শিকি লওক নিজেই কাম কৰক নিজেই সাধনা কৰক তাৰপিছত খেলাখন গম পাব যে পুৰণা জামানাৰ বস্তু আজি 40 বছৰ আগৰ 50 বছৰ আগৰ কাহিনীৰ বস্তু কিছুমান আছে 60 বছৰ আগৰ কাহিনী যিবিলাক অজা আছিল গতিকে 100 বছৰৰ আগত যিবিলাক অজা আছিল এইবিলাক নাই এতিয়া সব শেষ এক পিঢ়ি দুই পিঢ়ি তিনি পিঢ়ি পাৰ হৈছে এতিয়া আগৰ মানুহ নাপায় বহু শেষ হৈ গৈছে এতিয়া ক'ৰবাত দুটা এটা আছে কিন্তু পুৰণা মন্ত্ৰ নাপায় পাব আজিৰ দিনত বিভিন্ন ধৰণৰ কিতাপ ওলাইছে এইবিলাক কিনি আনি পেলাই আপোনালোকে গাড়ী কিনি আনি পেলাই কাম কৰক কাম নহ'ব এইবিলাক পুৰণা জামানাৰ কলা যাদু এই হ'ল কুফুৰি কালাম যিটো কৰিব সেইটোৱে হ'ব কিন্তু গুৰু বুজিব লাগিব গুৰুৰ বিনা অনুমতিত যিকোনো কাম কৰক নহ'ব গুৰু নুবুজাকৈ আপুনি এক ট্ৰাক কিতাপ কিনি আনি পেলাই কাম কৰিব নহ'ব বহুত নীতি নিয়ম আছে যেতিয়া হওক বেছি দীঘলীয়া নকৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে গম পাইছে গতিকে মই এইখিনিতে সমাপ্ত আসাম ইণ্ডিয়া কামৰূপ ডিষ্ট্ৰিক্ট ছয়গাঁও নমস্কাৰ ৰাখিলোঁ।